গাইজ বহুত দিন মোৰ হোৱাটছআপৰ ষ্টেটাছ চালো ও মুদ বাহিৰে সবখানে ডিপ্ৰেছনত গেছে মোক এৰি কিনে সব আপা আপি ডিপ্ৰেছনত এতিয়া তার জাঙ্গিয়াত থাকে 10টা মান ফুটে আকৌ সি আকৌ স্ট্যাটাস দে সিস্টেম মার দেঙ্গে আবে টাইম থাকতে কাম করিলো নহলে তিরি এইফালে তোর মুড়া ফালি দিব ফালা হৰি দি এগিলা কৰিও শান্তি না তাৰ পিছত আকৌ ইয়াতে দীঘল দীঘল ষ্টেটাস লিখবো 14 ফেব্ৰুৱাৰী আহি আছে প্ৰপ'জ ডে আহি আছে ৰ'জ ডে গেল নিজৰ বোলে এটা গাৰ্লফ্ৰেণ্ড নাই তাকে লৈ কেনে দুখ কৰি আছে এই নীলা যা তোৰ এটা কথা ক তহঁতে যে 14 ফেব্ৰুৱাৰী গাৰ্লফ্ৰেণ্ড নাই বুলি কান্দি কেনে যে ঘৰত যে বহি আছা এই গান্ধী জয়ন্তী গেল এই লাচিত দিৱস গেল সেইকেইদিন কে কান্দা নাছিলি যে লাচিত জি আমাৰ লগত নাই গান্ধীজী আমাৰ লগত ও তহঁতৰ অকেজন লৈ কেনে দেশ প্ৰেম জাগি উঠে অকেজন লৈ কেনে তহঁতৰ ফিলিংছ জাগি উঠে 26 জানুৱাৰীতে আইভেনেট বি আপি মখাই এই বগা চুৰিদাৰযোৰ পিন্ধবো আৰু ওপৰত চুৰ্ণিখন ল'ব লৈ পেলাই পতাকা লৈ উৰা ৰাস্তাই দাউৰি ফুৰিব আৰু আপা মাহৰ কথা তো কবাই নালাগে এহাতে 26 জানুৱাৰীৰ দিনা 15 আগষ্টৰ দিনা পতাকাখন লৈ কেনে বাইক লৈ কেনে এনেকে ৰাইড কৰিব এহাতৰ কথাটো হ'ল এহাত নহওঁতে ভাৰত স্বাধীন হ'ল কে ইংৰাজ গেল কে এহাতৰ মতে ইংৰাজ আকৌ আহিব লাগে এইবাৰ এহাতে দেশ স্বাধীন কৰিব ভাগ্য ভাল গান্ধীজী তহঁতৰ হাত দেশখান থৈ নেগেল স্বাধীন করতে গেল নহলে আধা আলেনি হলো